ঐ গুৱাহাটীলৈ যাবানে হাতীৰ পিঠিত উঠিবানে ঘূৰি আহোঁতে জালুকবাৰীৰ পৰা জালুকলত নিবানে ঘূৰি আহোঁতে জালুকবাৰীৰ পৰা জালুকলত নিবানে ঐ ইটানগৰলৈ যাবানে ইটা বনোৱা চাবানে ঘূৰি আহোঁতে ইটা অলপ মোৰ বাবে নিবানে ঘূৰি আহোঁতে ইটা অলপ মোৰ বাবে নিবানে আইঅ কৃষ্ণ হয় ন চাৰি বৰ খাটাৰা গান গাইছে হয় নাই ঠিকে ইয় গান কি হেভি দিছো ভাল নালাগিব নি Yes, brother. অ'কে দা ঠিক আছে আমি ক্লাছটো মাজলৈ আগবাঢ়িছোং দেই হ'ব নে ৰাইট ছাৰ অ'কে ছাৰ ৰামৰ দুজন পুত্ৰ এজনৰ নাম কুশ বা কুশা আৰু ইজনৰ নাম লাভা ৰামৰ ল'ৰা আছিল কুশ তো কিতাপত পোৱা মতে দুজন ল'ৰা আছিল ভগৱান ৰামৰ এজন আছিল কুশ বা কুশা আৰু এজন লাভা ইয় এজনচোন ডিম্পু বৰুৱা ওলালে অ বৰ্তমান সময়ত ভাইৰেল ট্ৰেন্ডিঙত মাৰা কন্ট্ৰভাৰ্চিত সোমাই পৰা এটা বিষয় ৰামৰ পুত্ৰ লাভা কুশা বা কুশ মই ভিডিঅ'টো চাইছিলো তো ডিম্পু বৰুৱা বনাইছিলে হয় নাই ৰাম মন্দিৰ ওপৰত বনোৱা যি ভিডিঅ' আইনো ছাৰ গতিকে বৰ্তমান সময়ত চবে কৈ আছে তেখেতে নজনা নুশুনাকে এনেকুৱা ভিডিঅ' কেলে বনায় অলপ জানি শুনি ভালকে ইনফৰমেশ্যন গোটাই মেলি ভিডিঅ' বনাব লাগে যিহেতু ইমান ডাঙৰ ইউটিউবাৰ হয় নাই আমি আগৰ পৰা পঢ়ি আহিছিলো লভ আৰু কুশ বুলি কিন্তু গুগলত চাৰ্চ কৰি দিলে আহে কি লাভা আৰু কুশা গতিকে ছাৰ মেইন পইণ্টটো সেইটোৱে যিহেতু ডিম্পু দাই ভিডিঅ' বনাইছিলে গুগলত চাই টু চনছ অফ ৰাম বুলি চাৰ্চ কৰি দিয়ে আহি গ'ল তোমাৰ লাভা আৰু কুশা LAVA অবভিয়াছলিটো আমি লাভাই কম KOS কুশাই কম তাকেতো ইমান এটা ডাঙৰ ইউটিউবাৰ হৈ এই কথাটো অলপ চাব লাগিছিল কাৰণ দুই এদিনৰ আগত আৰু এটা কণ্ট্ৰভাৰ্চিত সোমাই পৰিছিল সেইটো ইতিহাসৰ লগত জড়িত আহোমৰ লগত জড়িত ৰাইট ছাৰ গতিকে আপোনালোকে কি ভাবে তলৰ কমেণ্টত ধুনীয়াকৈ লিখিব মোৰ বোধে চাবি দে মই ধুনীয়াকৈ কৈ দিছোঁ গুগলতো ঠিকে আছে কিন্তু তাৰ যি প্ৰনাউন্সিয়েশ্যন বা যিকেইটা লিখিছে ল'ব লিখিছে কিন্তু LAVA বুলি লিখা আছে তাৰ মানে বহু আমাৰ অসমৰ বিশেষকৈ আগৰ যি ৰজা মহাৰজা বা আমাৰ ইতিহাসৰ লগত ব্যক্তিসকলৰ নামবিলাক আচলতে এনেকুৱা ধৰণৰ তাৰ মানে যিজনে যিটো ৱেবছাইটে লিখিছিল ল'ব বুলিয়ে লিখিছিলে কিন্তু তাৰ স্পেলিংটো LAVA লিখি দিলে কিন্তু আমি পঢ়োঁতে কি পঢ়িছোঁ লাভা কাৰণ LAVA আমি পঢ়ি থাকোঁ ন এনেকৈ লাভা বুলি হয় ছাৰ ময়ো কম বুলিয়ে ভাবিছিলোঁ আৰু ইজন পুত্ৰৰ নাম গুগলত লিখা থাকে যিজনে লিখিছিলে ৱেবছাইটত সি হয়তো কুশ ঠিকে লিখিছিলে কিন্তু লিখোতে KUSA বুলি লিখিলে তাৰ মানে আমি এতিয়া পঢ়ি দিছোঁ কুশা KUSA কুশা তাৰ মানে কি হ'ল দুজন পুত্ৰ লাভা আৰু কুশা Yes, ছাৰ মেইন পইণ্টটো এইটোৱে তাৰ মানে অলপ অলপ ভাবি চাব লাগিছিল লাভা আৰু কুশা জানো থাকে ল'ব কুশ অলপ অলপ মাইণ্ডত ৰাখিব হয়তো লাগিছিল কি কবি আৰু ন নাহিলে যেতিয়া এতিয়া চবতেতো ভাইৰেল হ'বই তো এতিয়া কি কৰি আছে মানুহবিলাকে এই কুচা মাছ লাভা মোবাইল তাৰ লগত পুৰা মিলাই আছে হয় নাই মিলাবতো চবে মিলাই মিমছ গতিকে গাইছ এই কণ্ট্ৰভাৰ্চিটোৰ যোগেদি আমি জীৱনত বহুতখিনি কথা শিকিব পাৰোঁ যিকোনো এটা কাম কৰাৰ আগত নাইবা কিবা কোৱাৰ আগত তাৰ বিষয়ে ইনফৰমেশ্যনবিলাক ভালদৰে আমি যুগুত কৰি ল'ব লাগে যাতে ভৱিষ্যতে এনেকুৱা প্ৰব্লেম আহিব নোৱাৰে ঠিক মজা 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 ৰাইট কথা অ'কে তেনে বাৰু এইবাৰ আমি যাম নেক্সট পৰ্যায়লৈ এটা ধুনীয়া কৌতুক ইলেকশ্যনৰ লগত জড়িত ইলেকশ্যন আমাৰ ৰাজনীতিবিদসকলে দিয়া ভাষণৰ লগত জড়িত এটা কাহিনী পুৰা ফেণ্টাষ্টিক হ'ব দে ইলেকশ্যন পুৰা সমাগত তাৰ আগতে ৰাজনীতিবিদসকলৰ ইলেকশ্যন কেণ্ডিডেটবিলাকৰ ইলেকশ্যন সভাৰ ভাষণ এখন গাঁৱলৈ গ'ল আৰু এজন কেণ্ডিডেটে কৈয়ে পেলালে আপোনালোকৰ গাঁৱৰ বাবে আপোনালোকৰ গাঁৱত এখন ধুনীয়াকৈ কেনেকুৱাকে লাগে তেনেকুৱাকে দলং বনাই দিম যদি আপোনালোকে মোক ভোট দি জয়যুক্ত কৰে য়েছ চুস্কাবত মানুহৰ মাজত হাহাকাৰ লাগিল হাঁহিব ধৰিলে তাৰে দুজন মানে কৈয়ে পেলালে হেৰৌ ডাঙৰীয়া আমাৰ গাঁৱত দেখোন নদীয়ে নাই আপুনি কেনেকৈ দলং বনাব তাৰপিছত সেই ইলেকশ্যন কেণ্ডিডেটজনো কম বস্তু নহয় হাত ঘাটৰ চেঙিলি মাইণ্ডত অনবৰতে দিমাকে অনবৰতে বুদ্ধিয়ে খেলিয়ে থাকে এক ছেকেণ্ডো সময় নললে কৈয়ে পেলালে আপোনালোকে চিন্তা নকৰিব প্ৰথমতে আপোনালোকৰ গাঁৱত এখন নদী খান্দিম তাৰ পাছতে সেই নদীৰ ওপৰত দলং বনাই দিম কি চেষ্টা মানে আইয়ো হয় ছাৰ তাৰ পাছতে মানুহৰ মাজত হাহাকাৰ দলং নাথাকিলে নদী নাথাকিলে কি হ'ব প্ৰথমতে নদী বান্ধিব তাৰপিছত দলং বনাব কেনেকুৱা লাগিলে ছাৰ পুৰা ফেণ্টাষ্টিক বিয়াত খাটাৰ দিছা থেংক ইউ ছাৰ আইঅ' পুৰা হেভি খাটাৰা বস্তু এডাল দেই বৰ ডেঞ্জাৰ হিমন্ততকৈ খাটাৰা হ'বগে যেন লাগিছে সেইজন নহ'বনে ছাৰ হিমন্ত বিশ্ব শৰ্মাতকৈ খাটাৰা হয়তো এনেকুৱা বুদ্ধি তেখেতে উলিয়াব নোৱাৰিলেহেঁতেন মজা এইবাৰ এটা স্কুলৰ কাহিনী ছাৰ এজন টিচাৰ আহিল ষ্টুডেণ্টক ক'লে তোমালোকক মই এতিয়া সংখ্যাত কৈ দিম তোমালোকে আখৰেৰে লিখিব লাগিব
খাতাৰা হ'ব যেন লাগিছে দেই খাতাৰাতকৈ খাতাৰা ছাৰ অকে অকে বুলি চবে হৈ দিলে শিক্ষকজনে বৰ্ডত লিখিলে 10 আৰু ষ্টুডেণ্টক কৈছে তোমালোকে এতিয়া এজন এজনকে আহি এই 10টো আখৰেৰে লিখি দিয়া তাৰ পিছত এজন ষ্টুডেণ্টে উঠি আহি লিখি দিলে 10 TEN 10 শিক্ষকে ক'লে ৱাও নাইস যোৱা তুমি হে বুলি কৈ আকৌ শিক্ষকজনে বৰ্ডত লিখিলে 10টো লিখিলে তাৰ পাছতে 100 তাৰ পাছতে 1000 তাৰ পাছতে 10000 তেনেকে লিখিলে ইয়েছ ছাৰ লিখি শেষ হোৱাৰ পাছতে কিলিং ফোন আহিল আৰু ফোন অহাৰ পাছতে সেই শিক্ষকজনে ক'লে তোমালোকে চবে লিখি লোৱা মোক উত্তৰটো লিখি দেখাবা হে বুলি কৈ চাগে বাহিৰত গুচি গ'ল আউনো ছাৰ 5 মিনিটৰ পাছত আহিছে চাইছে বৰ্ডত লিখা আছে এনেকৈ ৰ ময়ো ভালকে পঢ়িম 10 TEN 10 ঠিকে আছে তাৰ পাছতে 100 TEEN হে 1000 TEEEN ইয়তি কি তাৰমানে এইবোৰ হয়তো আপুনি একো বুজি পোৱা নাই ছাৰ নাই বুজি আপোনালোকে পাইছে না যদি পাইছে কমেন্টত ইয়েস বুলি লিখিব বুজাই দিছো ছাৰ ওকে ঐ কি মানে ধৰি লওক 10 to TEN 10ত কেইটা শূন্য আছে এটা এশত কি লাগিব দুটা শূন্য আছে তাৰ মানে দুটা ই বনাই দিলে হে মহাপণ্ডিতে ভাবিছে 10ত এটা শূন্য থকা কাৰণে ই এটা কলে আছে যে এশতো দুটা শূন্য আছে তাৰ মানে দুটা ই বনাই দিম TEEN আৰু 1000 তো তিনটা শূন্য আছে তাৰ মানে ইয়াত তিনিটা ই হ'ব সো লিখি দিও TEEN क्या मैं देख रही हो এজন ষ্টুডেণ্টৰ কৌশলটোক আপুনি কি বুলি ক'ব ছাৰ মই এটাই নাম দিম ফাৰ্ষ্ট ক্লাছ হাই লেভেলৰ মহাপণ্ডিত এয়া হৈছে খতম বাই বাই টাটা গুড বাই ষ্টাইলৰ নতুন কৌশল ঐ গুৱাহাটীলৈ যাবানে হাতীৰ পিঠিত উঠিবানে ঘূৰি আহো